উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী এটা এলেকাত। এই এলেকাটোত ইতিমধ্যে অসমৰ ভূমি অৰুণাচলী লোকে বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰাৰ বা বিভিন্ন কৌশলগতভাৱে অধিগ্ৰহণ কৰি ইয়াতে তেওঁলোকে পকা পোষ্ট সংস্থাপন কৰি থৈছে। আমি দেখুৱাম সামগ্ৰিকভাৱে। আৰু ইয়াত আছে আমাৰ স্থানীয় ৰাইজ। এই স্থানীয় লোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম কিদৰে প্ৰকৃততে এই অসমৰ ভূমি অসম অৰুণাচলৰ মাটি কি ক'ব? অসম অৰুণাচলৰ মাটিৰ সন্দৰ্ভত ক'বলগীয়া বিষয়টো হ'ল যে অসম চৰকাৰৰ অতি দুৰ্বলতা। যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীজনে যে সীমামূৰীয়া ৰাজ্যবিলাকৰ লগত তেওঁলোকে কথা পাতি এই সীমা সমস্যাবিলাক অতি সোনকালে সমাধান কৰিম বুলি যি আশ্বাস দিছিল অসমৰ জনসাধাৰণক, কিন্তু সেয়া কালক্ৰমান্বয়ে ফুটুকাৰখানালৈ পৰিণত হোৱা দেখিছোঁ। আৰু অৰুণাচলেই হওক, নাগালেণ্ডেই হওক, মিজোৰামেই হওক, সকলো ফালৰ পৰা অসমৰ ভূমি আমি গ্ৰাস কৰা দেখিছোঁ। এতিয়া বৰ্তমান পথালি পাহাৰৰ পৰা ধৰি আমাৰ বান্দৰদৰাৰ পৰা ধৰি পেলাই ৰাজগড়লৈকে এই সুদূৰ প্ৰায় 20 কিলোমিটাৰ এটা এৰিয়াত প্ৰায় হাজাৰ হাজাৰ হেক্টৰ মাটি ইতিমধ্যে আমাৰ অৰুণাচলৰ কবললৈ গুচি গৈছে। আৰু তেওঁলোকে পৰ্যায়ক্ৰমে অসমত কিছুমান দালাল সৃষ্টি কৰিছে, আৰু দালালবিলাকে কম দামত মাটিখিনি ইয়াত দখল কৰি থকা মানুহবিলাকৰ পৰা লৈছে, লৈ পেলাই অতিৰিক্ত দামত তেওঁলোকক বিক্ৰী কৰিছে। আৰু তেওঁলোকেও কি কৰিছে, অতিৰিক্ত 3-4টা পাৰ্টিক মাটিখিনি একেটা মাটিতে বেচা কিনা কৰি সংঘাতৰ সৃষ্টি কৰিছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰলৈ এটা আহ্বান বা লখিমপুৰ জিলা প্ৰশাসনলৈ আমাৰ এটা আহ্বান যে বান্দৰদৰাৰ পৰা ৰাজগড়লৈকে এই যিটো সীমামূৰীয়া অঞ্চল, এইটো এটা অতি স্পৰ্শকাতৰ অঞ্চল। এই অঞ্চলটোত বিশেষভাৱে অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰি অসমৰ সীমামূৰীয়া জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰিব লাগে। লগতে আৰু এটা সমস্যা হৈছে যে অসমৰ জনসাধাৰণে এই সীমামূৰীয়া অঞ্চলবিলাকত খেতি কৰি খাব নোৱাৰা হৈছে। তেওঁলোকৰ শ মেথোন তেওঁলোকে এৰি দিছে। এৰি দিয়াৰ ফলত মানুহৰ খেতি বাতি সম্পূৰ্ণৰূপে লোকচান হৈছে। লোকচান হোৱাৰ ফলত মাটিখিনিত খেতি কৰিব নোৱাৰা হৈছে, আৰু কালক্ৰমত সেই মাটিখিনি তেওঁলোকৰ হাতলৈ পৰ্যায়ক্ৰমে ডাইভাৰ্ট কৰিছে। গতিকে এই ব্যৱস্থাত লখিমপুৰ জিলা প্ৰশাসন তথা অসম চৰকাৰে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ইয়াত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিমান ভূমি অধিগ্ৰহণ কৰা বুলি গম পাইছে? ইতিমধ্যে আমাৰ এলেকাত প্ৰায় ৰাজগড় আলিৰ পৰা ধৰি তৰাজুলিলৈকে প্ৰায় 1000 বিঘাৰ ওপৰত হ'ব মাটি, ইমান মাটি অধিগ্ৰহণ কৰিছে। এইসমূহ ভূমি যে প্ৰকৃততে অৰুণাচলী লোকে অধিগ্ৰহণ কৰিছে, কি ধৰণে অধিগ্ৰহণ কৰে? এইবিলাক আচলতে সুযোগটো এনেধৰণে পাইছে বুলি আমি ভাবিছোঁ। এইটো আচলতে ডিছপুটেড এৰিয়া হৈ আছিলে। ইয়াত আচলতে আগতে বিভিন্ন ধৰণৰ অসম চৰকাৰ বা অৰুণাচল চৰকাৰে কিছুমান গছ গছনি ৰুইছিলে, যদিও কালক্ৰমত ইয়াত কোনো প্ৰটেকশ্যন নোহোৱাৰ কাৰণে সেই জেগাবিলাক ডিছপুটেড এৰিয়া হিচাপে পৰি থকাৰ কাৰণে তেওঁলোকে সুবিধাবিলাক ল'বলৈ সুবিধা পাইছে বুলি আমি ভাবোঁ। পৰিতাপৰ বিষয় বিভিন্ন চক্ৰান্তৰে আমাৰ অসমৰ মানুহৰ লগত মিতিৰালি কৰি অৰুণাচলী লোকে এই অসমৰ ভূমিসমূহ আগ্ৰাসন কৰিছে। এক প্ৰকাৰে ক'বলৈ গ'লে আমি যিটো স্থানত বৰ্তমান উপস্থিত আছোঁ ইয়াৰ পৰা প্ৰায় অতি কমেও 1 কিলোমিটাৰ নিলগত অসম অৰুণাচলৰ সেই সীমা পথটো আছে। সেই পথৰ পৰা ইমান দূৰ পিছত তেওঁলোক আহি অসমৰ ভূমি দখল কৰিছে। ইয়াৰ আশে পাশে কেৱল অসমৰ মানুহৰ ভূমি। এয়া আমি যিডোখৰ জেগাত উপস্থিত আছোঁ প্ৰকৃতিৰ এয়া হ'ল অসমৰ ৰাজহ চক্ৰৰ অসমৰ ৰাজহ গাঁৱৰ এটা ৰাজহ মেপত থকা এটা অঞ্চল এলেকা। এই স্থানটোৰ নাম কি ক'লা? 3 নং গৰুবন্ধা। 3 নং গৰুবন্ধা। কিমান ভূমি ইয়াত এতিয়া নতুনকৈ পোষ্ট মাৰিছে? এই দেখিবলৈ পাইছোঁ পকা পোষ্টবিলাক 8-9 বিঘামান 10 বিঘামান হ'ব। কোনে এই পোষ্টবিলাক উঠিছে বুলি গম পাইছে? আমাৰ সীমান্তত যিখিনি অৰুণাচলী লোকে আগ্ৰাসন চলাই আছে তেখেতলোকে আহি অধিগ্ৰহণ কৰিছেহি। এই মাটিখন আগতে কাৰ দখলত আছিল? আগত আছিলে আমাৰ বগাই দাস আৰু আমাৰ মহেন্দ্ৰ দাসৰ আছিলে। তেওঁলোক আমাৰ অসমৰ হয়? অসমৰ হয়। কিন্তু এতিয়া এই যে আমি দেখি পাইছোঁ তোমাৰ পিছফালেদি যি সীমা পকা পোষ্ট স্থাপন কৰিছে, এইখিনি কোনে কৰিছে? অৰুণাচলীয়ে কৰিছেহি। অৰুণাচলীৰ মানুহজনৰ নাম ঘৰ ইয়াতে আছে, তেখেতৰ কালিংচুং বুলি কয়। তেখেতে আহি মাৰিছেহি। হয়, এনেধৰণে অসমৰ মানুহৰ পৰা বিভিন্ন ধৰণে প্ৰলোভিত কৰি অসমৰ ভূমি, অসমৰ ভূখণ্ড অৰুণাচলী লোকে তেওঁলোকৰ আগ্ৰাসনৰ কবলত পৰিছে। লখিমপুৰ জিলা প্ৰশাসন কিংবা নাৰায়ণপুৰ ৰাজহ চক্ৰ বিভাগে তথা অসম চৰকাৰক আমাৰ এটাই আহ্বান, অসমৰ এই সীমান্ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।